উমিদিছো বাতৰি মাজলৈ কম মাটিতে আধুনিক কৌশল ব্যৱহাৰ কৰি যথেষ্ট পৰিমাণে বিভিন্ন প্ৰকাৰৰ শস্য উৎপাদন কৰিব পাৰি যোৰহাটত এই উদাহৰণ দাঙি ধৰি সকলোকে এনে পৰি থকা পথাৰসমূহত বিভিন্ন খেতি কৰিবলৈ আহ্বান জনাইছে যোৰহাট জিলা প্ৰশাসনে ইয়াৰ বাবে সহায় কৰিব প্ৰশাসনে যোৰহাটৰ উপকণ্ঠৰ মিচিং জনগোষ্ঠী অধ্যুষিত বাঁহফলা এলেংমৰাকে ধৰি বৃহৎ অঞ্চলটো কৃষিৰ বাবে বিখ্যাত অঞ্চলটোত উৎপাদিত শাক-পাচলিয়ে যোৰহাট তথা ইয়াৰ কাষৰ বহু ঠাইৰ শাক-পাচলিৰ চাহিদা পূৰ কৰি আহিছে যোৰহাট জিলা কৃষি বিভাগ আৰু ৱৰ্ল্ড বেংকৰ দ্বাৰা এপাৰ্টৰ এই অঞ্চলটোৰ একাংশ পথাৰত ৰূপায়ণ কৰা হৈছিল এখন বিশেষ আঁচনি অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ অধীনত উত্তৰ পশ্চিম যোৰহাটৰ চাৰিগাঁও ভোজ খেতিত এগৰাকী কৃষকৰ 2 বিঘা মাটিত এই নতুন কৌশল ব্যৱহাৰ কৰি একেলগে বন্ধাকবি সৰিয়হ ধনিয়া আৰু মাকৈৰ খেতি কৰা হৈছিল এই খেতিত প্ৰায় 5000 উন্নত প্ৰজাতিৰ বন্ধাকবি ৰোপণ কৰা হৈছিল আৰু পথাৰত অতি কম পৰিমাণে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে কেঁচু সাৰ ব্যৱহাৰ কৰা হৈছিল আনহাতে বন্ধাকবিৰ সৈতে সৰিয়হ খেতি কৰাত সৰিয়হ ফুলৰ হালধীয়া ৰঙে পোক পতংগসমূহ আকৰ্ষিত কৰাত বন্ধাকবিৰ পুলিসমূহ পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ধনিয়াৰ খেতিয়ে কম সময়তেই কৃষকগৰাকীক কিছু আৰ্থিক সকাহ দিয়াৰ লগতে খেতিডৰাৰ চৌপাশে কৰা মাকৈৰ খেতিয়ে মূল খেতিডৰালৈ গৰু ছাগলীসমূহত বাধা দিছিল এই খেতি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে কৰাত উৎপাদনো সন্তোষজনক হৈছে ধনিয়াটো শ্বৰ্ট টাৰ্মত যাতে ফাৰ্মাৰজনে কিছু সকাহ পায় 2 নম্বৰতে দিছোঁ আমি সৰিয়হৰ যেতিয়া ফুল ফুলে তেতিয়া মেক্সিমাম যিখিনি পোক পতংগ যিখিনি আহিব লগা আছে বন্ধাকবিলৈ সেই সিহঁতে সৰিয়হৰ তাতে পৰি পেলাই এই বন্ধাকবিটো ছেভ কৰিব পাৰি 3 নম্বৰতে আমি বৰ্ডাৰ ক্ৰপ দিছোঁ বৰ্ডাৰ ক্ৰপটো দিয়াৰ উদ্দেশ্য যে তাত সৰু সুৰা ছাগলী বা তেনেকুৱা ধৰণৰ পোক পৰুৱাবিলাক যাতে আহিব নোৱাৰে সেইটো কাৰণে বৰ্ডাৰ ক্ৰপ দিয়া হৈছে আৰু ইয়াৰ স্পেচিং যিটো আছে সেই স্পেচিং মডাৰ্ণ মানে আমাৰ যিটো চাইণ্টিফিক মেথড সেই মেথডত কৰা হৈছে গতিকে ইয়াত মই ভাবোঁ যে ইয়াৰ যিটো জাত দিয়া হৈছে জাতটো উন্নত জাতৰ গুটি দিয়া হৈছিলে গতিকে এজোপা বন্ধাকবিত হয়তো 1.5 কেজি ওজনৰ হ'ব পাৰে কম মাটিত খেতি কৰি অধিক উৎপাদন কৰিব পৰা এনে কৃষি পদ্ধতিসমূহ খেতিয়কসকলক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ইয়াৰ বাবে জিলা কৃষি বিভাগ আৰু যোৰহাট জিলা প্ৰশাসন কৃষকসকলক সহায় কৰিবলৈ সাজু আছে বুলি উল্লেখ কৰি উপায়ুক্তগৰাকীয়ে বৰ্তমান ধান খেতি চপোৱাৰ পিছত মুকলি হৈ পৰা পথাৰসমূহত অন্যান্য খেতি কৰিবলৈ আহ্বান জনাইছে সকলো ৰাইজকে আহ্বান জনাম নতুন টেকনলজিত আপোনালোকে গ্ৰহণ কৰক আমি যি পাৰোঁ আমি সহায় কৰিম যেনেকৈ আমি সহায় কৰিব লাগে আমাৰ কৃষি বিভাগ মেইন বিভাগ সকলোৱে সহায় কৰিব আৰু মই ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে এটা আহ্বান জনাইছোঁ যে পথাৰলৈ যাওঁ বলক আমি এতিয়া ধান কাটা শেষ হ'ল গতিকে মানে এনেই পথাৰ পৰি থাকিব আহক সকলোৱে মিলি পথাৰত খেতি কৰোঁ আৰু আমি নিজেও স্বাৱলম্বী হওঁ আৰু দেশকো স্বাৱলম্বী কৰোঁ যোৰহাট জিলা প্ৰশাসনে এনেধৰণৰ উদাহৰণ দাঙি ধৰি সকলোকে পথাৰলৈ যাবলৈ আহ্বান জনাইছে পথাৰসমূহ এনেই পেলাই নথৈ তাত বিভিন্ন খেতি কৰি স্বাৱলম্বী হ'বলৈ আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটীৰ বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা এটাৰ পিছত আনটো আত্মহত্যাৰ ঘটনাই অশনি সংকেত নমাই আনিছে মহানগৰীৰ সমাজ ব্যৱস্থালৈ হতাশা আৰু বিষাদগ্ৰস্ততাত ভুগি মহানগৰীত আত্মহত্যা কৰিছে বহুতেই চাহক এই সন্দৰ্ভত নিউজ 18ৰ এক প্ৰতিবেদন গুৱাহাটীত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা 365 দিনত আত্মহত্যা কৰিছে 373 জনে কিয় বৃদ্ধি পাইছে ইচ্ছা মৃত্যুৰ প্ৰৱণতা গুৱাহাটী মহানগৰীত প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা কি কাৰণত আত্মহত্যাৰ পথ বাছি লৈছে বহু লোকে ভয়াবহ হাৰত বৃদ্ধি পোৱা আত্মহননৰ ঘটনা সম্পৰ্কত গুৱাহাটী মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই প্ৰকাশ কৰা তথ্য অনুসৰি চানমাৰীত আত্মহত্যা কৰা লোকৰ সংখ্যা 8 জন গীতানগৰত আত্মহত্যা কৰা লোকৰ সংখ্যা 4 নুনমাটিত আত্মহত্যা কৰা লোকৰ সংখ্যা 26 প্ৰাগজ্যোতিষপুৰত আত্মহত্যা কৰা লোকৰ সংখ্যা 8 হাটগাঁৱত আত্মহত্যা কৰা লোকৰ সংখ্যা 20 পানবজাৰত আত্মহত্যা কৰা লোকৰ সংখ্যা 2 পল্টন বজাৰত আত্মহত্যা কৰা লোকৰ সংখ্যা 25 লটাহিলত আত্মহত্যা কৰা লোকৰ সংখ্যা 12 দিছপুৰত 42 ভঙাঘৰত 8 বশিষ্ঠত 21 হাতীগাঁৱত 20 ক্ষেত্ৰীত 17 আৰু সোণাপুৰত আত্মহত্যা কৰা লোকৰ সংখ্যা 19 জন আত্মহৰণৰ ঘটনা ভীষণ বৃদ্ধি পাইছে এই বছৰটোত 1 জানুৱাৰীৰ পৰা 20 ডিচেম্বৰলৈকে এতিয়ালৈকে গুৱাহাটী মহানগৰত 373টা 373
ইয়াত আত্মহননৰ ঘটনা সংঘটিত হৈছে। এইটো এটা আমি অতি উদ্বেগজনক কথা। আৰু এই যে আত্মহত্যাৰ পথ বাছি লোৱা এই লোকসকল তাত বিভিন্ন বয়সৰ আছে, সৰু ল'ৰা ছোৱালী আছে, বয়স্ক লোক আছে, পুৰুষ মহিলা সকলো আছে। বিশেষকৈ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীৰ মাজৰ আত্মহত্যাৰ প্ৰৱণতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। মহানগৰ আৰক্ষী আয়ুক্তালয়ৰ তৰফৰ পৰা শীঘ্ৰে এই সম্পৰ্কত মুকলি কৰা হ'ব এটা হেল্পলাইন নম্বৰ। আত্মহত্যা ৰোধ কৰিবলৈ বেচৰকাৰী সংস্থাৰ সহযোগত আৰক্ষীয়ে যুগুত কৰিছে দীৰ্ঘম্যাদী পৰিকল্পনা। কিন্তু এই পৰিকল্পনাই ৰোধ কৰিব পাৰিবনে ইচ্ছা মৃত্যুৰ প্ৰৱণতা? শেহতীয়াকৈ মহানগৰীৰ এগৰাকী ছাত্ৰীয়ে বিদ্যালয়ৰ ষষ্ঠ মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি লৈছিল। মনোৰোগ বিশেষজ্ঞসকলৰ মতে বহুসংখ্যক আত্মহত্যাৰ ঘটনাৰ মূল কাৰণ হৈছে বিষাদগ্ৰস্ততা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু 2021 বৰ্ষৰ অন্তিমটো দেওবাৰ দেখিবলৈ পোৱা গ'ল সকলোৱে বন্ধুবৰ্গৰ সৈতে ওলাই আহি পালন কৰিলে এটা দিন। বছৰটোৰ বিদায়ক্ষণত প্ৰকৃতিৰ বুকুত লগে ভাগে এসাঁজ খালে বহুজনে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ'ল বনভোজৰ পাৰ ভগা উচা। বছৰটোৰ অন্তিম দেওবাৰ, ৰাজ্যজুৰি বনভোজ দলৰ সমাহাৰ। লগে ভাগে সকলোৱে ল'লে সমজুৱা আহাৰ। হয়, বনভোজ মানেই যেন আনন্দ ফূৰ্তি, বনভোজ মানেই যেন মিলা প্ৰীতি। শীতৰ এই বতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনভোজ দলৰ ভিৰ দেখা গৈছে। তাতে 2021 চনৰ অন্তিমটো দেওবাৰত বনভোজৰ আনন্দ দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে সকলো। এই দৃশ্য মঙলদৈ চেলেঙৰ বনভোজস্থলীৰ এক সুন্দৰ পৰিৱেশৰ মাজত পৰিয়াল বন্ধু বান্ধৱৰ সৈতে বনভোজ খাবলৈ ওলাই আহিল মঙলদৈ চেলেঙৰ ব্ৰহ্মপুত্ৰ হুটিৰ পাৰত এইসকল লোক। মঙলদৈ চেলেঙৰ মনোমোহা পৰিৱেশৰ মাজত গীত গাই নাচি বাগি আনন্দ কৰিলে সকলোৱে। হয় হয়, লাষ্ট 2 বছৰ আমি যিহেতু আহিব পৰা নাই কোভিডৰ কাৰণে, নাও আমি ডাবল ভেকচিনেটেড আছোঁ, সেইকাৰণে আমি চবেই মিলি একেবাৰে বনভোজ খাব আহিছোঁ। 2 দিন বন্ধও আছে, সেইটো কাৰণে অলপ ফূৰ্তি কৰিব আহিছোঁ। আৰু আমি মংগলদৈৰ পৰা আহিছোঁ। আনফালে গহপুৰৰ বনভোজস্থলীসমূহতো এতিয়া ভিৰ বৃদ্ধি পাইছে। নৱবৰ্ষৰ প্ৰাক্ষণত বনভোজকাৰী দলসমূহে লগে ভাগে এসাঁজ খোৱাৰ আনন্দত ভাগ লৈছে। ইয়াৰ মাজতেই গহপুৰৰ ভলুকাগুৰিত দেখা গ'ল কিছু ব্যতিক্ৰমী এটি বনভোজকাৰী দল। DJ মিউজিক ছিষ্টেমৰ বিপৰীতে তেওঁলোকে ভলুকাগুৰি পাৰঘাটৰ নৈসৰ্গিক শোভাৰ মাজত পৰিৱেশন কৰিলে থলুৱা গীত মাত। সকলোৱে হাতে হাতে ঢোল, তাল, নাগাৰা, হাৰমনিয়াম লৈ পৰিৱেশন কৰিলে লোকগীত, টোকাৰী গীতকে ধৰি অসমীয়া লোক সংস্কৃতিৰ গীতসমূহ। মটটোৱে হৈছে সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা ল'ব লাগে। সেইটো আদৰ্শলৈ আমি 82 চনতে জন্ম দিছিলোঁ। তাৰপিছত বিভিন্ন কাৰ্যসূচী আমি সম্পন্ন কৰোঁ, থিয়েটাৰ কৰোঁ, ভাওনা কৰোঁ, এনেধৰণে নাচ গান কৰোঁ। আমাৰ কেৱল বনভোজৰে আমাৰ লক্ষ্য উদ্দেশ্য নহয়, আমি আমাৰ হেৰাই যোৱা আমাৰ লোক সংস্কৃতি, আমাৰ লোকগীতৰ পৰা ধৰি আৰম্ভ কৰি টোকাৰী গীত, এইখিনি আমাৰ আজি চৰ্চা কৰা হৈছে। আৰু আমাৰ এই নৱবৰ্ষৰ অহা ঠিক আমি আজি শেষৰ সপ্তাহ, আমি ভাবিছোঁ সকলোকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনেদৰেই বছৰৰ অন্তিমটো দেওবাৰত সকলোৰে মাজত উৎসাহ উদ্দীপনা দেখা গ'ল। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ দিম গুড মৰ্ণিং 18 সময় হৈছে আন এটি বিৰতিৰ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড।
তেওঁলোকে হয়তো যদিও ব্যৱহাৰ কৰিছে হয়তো পৰিকল্পিতভাৱে ব্যৱহাৰ কৰা নাই য'ত পৰিকল্পিতভাৱে আন্তঃগাঁথনি অনুদানবিলাক ব্যৱহাৰ কৰা হয় আৰু পৰিকল্পিতভাৱে পৰিকল্পনা কৰি পাঠ পৰিকল্পনা কৰি বা বিদ্যালয়খনৰ উন্নয়নৰ পৰিকল্পনা কৰি যদি তেওঁলোকে কাৰ্যটো আগবাঢ়ে নিশ্চয় বিদ্যালয়খন কোনো কাৰণতে পিছ পৰি নাথাকে অন্য চৰকাৰী বিদ্যালয়তকৈ আপোনাৰ বিদ্যালয়খন অলপ ব্যতিক্ৰম কিয় কেনেকৈ কৰিলে মই ব্যতিক্ৰম বুলি নকওঁ কাৰণ গতানুগতিকভাৱে যিখিনি কৰিব লাগে সেইখিনি মই কৰিয়ে আছোঁ এখন বিদ্যালয়ত মই প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ যেতিয়া মোৰ যিখিনি পৰিকল্পিতভাৱে যি কৰিব লাগে মই সেইখিনিয়ে কৰি আছোঁ এই যিবিলাক আপোনালোকে কৰিছে ফ্লেক্সৰ পৰা আৰম্ভ কৰি যিবিলাক কৰিছে আৰিছে এইবিলাক কাম কোনে কৰে আপুনি এইবিলাক কাম আমাৰ প্ৰধান শিক্ষক হিচাপে ময়ো কৰোঁ আৰু মোৰ সহকাৰী শিক্ষক তপস্যনাথ দেৱে কৰে ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ নিউজ 18 অসম নৰ্থ ইষ্ট এগৰাকী মহিলা সম্প্ৰতি এই মহিলাগৰাকীয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন মৌ পালনৰ জৰিয়তেও যে ধন উপাৰ্জন কৰিব পাৰি তাকে কৰি দেখুৱাবলৈ সক্ষম হৈছে এইগৰাকী মহিলাই মহিলাগৰাকীৰ নাম কুঞ্জলতা দাস বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ এইগৰাকী মহিলা 2 সন্তানৰ মাতৃও বিগত 2018 চনত গুৱাহাটীৰ IIEৰ উদ্যোগত এমহীয়া মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এইগৰাকী মহিলাই ঘৰতে 20 বাহ মৌ পালন কৰি আহিছে উদ্যমী মহিলা কুঞ্জলতা দাসে বছৰি প্ৰতিটো বাহৰ পৰা 10 পৰা 12 লিটাৰ মৌ ৰস সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তেওঁ জানিব দিয়া মতে প্ৰতি লিটাৰ মৌ ৰস 400 টকাকৈ বিক্ৰী কৰি বছৰি 80,000ৰ পৰা 1 লাখ টকা উপাৰ্জন কৰি আহিছে তেওঁ কিন্তু এইগৰাকী মহিলাই আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ভৱিষ্যতে 50 বাহ মৌমাখি পালনৰ পৰিকল্পনা কৰা কুঞ্জলতা দাসে বিচাৰিছে চৰকাৰী সাহায্য উল্লেখ্য যে যি সময়ত এটা চৰকাৰী চাকৰিৰ বাবে যুৱক যুৱতীসকলে হাবাথুৰি খাই ফুৰিছে তেনে সময়তে কুঞ্জলতা দাসে মৌ পালনৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন সঁচাকৈ 2 সন্তানৰ মাতৃ কুঞ্জলতা দাসৰ প্ৰচেষ্টা শলাগিবলগীয়া মই 2019ত IIEত মোৰ পালনৰ কাৰণে এমহীয়া ট্ৰেইনিং লৈছিলোঁ তাৰ পৰা আহি ঘৰতে 20 বাহ মোৰ সৈতে মৌ পালন কৰি আছোঁ এই বছৰৰ দিনততো নাপায় মৌ ছিজনতহে পাই 6 মাহ এই 6 মাহত 2 বাৰকৈ চাব পাৰি 2-3 বাৰ চাব পাৰি আৰু এখনত একবাৰ চালি 1 কেজিকৈ ওলায় তাৰপিছত আৰু 20 কেজি ওলায় কেজি 400 টকা এনে ওচৰে পাজৰে মাৰ্কেটত আৰু ঘৰতো কিছুমান লোকে আহি লৈ যায় বছৰত 80-90 মান হয় মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী নিউজ 18 অসম নৰ্থ ইষ্ট সোণালী আঘোণৰ পিছত আৰম্ভ হৈছে থিতুৱে ধৰা পুহ মাহ এই দিনকেইটাতো কৃষকসকল এতিয়া ভীষণ ব্যস্ত বহু কৃষকে ইতিমধ্যে উন্নতি চপোৱা কাৰ্য সমাপন কৰিছে এতিয়া সময় উদিয়াইছো বাতৰি মাছলৈ RPFৰ জালত পৰিছে 31টাকৈ চোৰ ৰেল যাত্ৰীৰ পৰা চুৰি হোৱা 27 বিধ সামগ্ৰী কৰা হৈছে উদ্ধাৰ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈকে যাত্ৰীৰ পৰা চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰা হৈছে NF ৰেলৱেৰ অন্তৰ্গত বিভিন্ন ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি সামগ্ৰীসমূহ RPF বাহিনীয়ে চলোৱা তালাচী অভিযানত উদ্ধাৰ কৰা হৈছে চুৰি সামগ্ৰীসমূহ অৰুণাচলৰ টাৱাঙত বৰফ পৰিছে -25 ডিগ্ৰী সেলসিয়াছলৈ নামিছে টাৱাঙৰ তাপমাত্ৰা টাৱাঙৰ বাটপথত এতিয়া জমিছে বৰফ পথাচাৰীৰ বাবে আহযাহ কৰাটো বিপদসংকুল হৈ পৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে টাৱাঙলৈ যোৱা পৰ্যটকসকলক সতৰ্ক হ'বলৈ আহ্বান জনাইছে আনকি নিজেও গাড়ীৰ পৰা নামি খোজকাঢ়ি যাবলগীয়া হৈছে গন্তব্য স্থানলৈ দৃশ্য আমি দেখুৱাইছো কেনেদৰে আচলতে
টাৱাঙত এনেদৰে বৰফ পৰিছে আৰু -25°C নামিছে টাৱাঙৰ তাপমাত্ৰা আৰু বাট পথত এনেদৰে বৰফ জমা হৈ পৰিছে। এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে কেন্দ্ৰীয় আইন মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে টাৱাঙলৈ যোৱা পৰ্যটকসকলক সতৰ্ক হ'বলৈ আহ্বান জনাইছে আৰু লগতে নিজেও গাড়ীৰ পৰা নামি এনেদৰে খোজকাঢ়ি নিজৰ গন্তব্যস্থানলৈ যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। ধুবুৰী দুৰ্গম অঞ্চলৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ৰঙত আৰোপ শ্ৰেণীকোঠাৰ অভাৱত বিদ্যালয়ৰ বাৰাণ্ডা আৰু মুকলি আকাশৰ তলতে মাটিত বহি পাঠ গ্ৰহণ কণ ছাত্ৰ ছাত্ৰী। এখন বিদ্যালয়ৰ য'ত এটা সৰু কোঠালিৰ ভিতৰতে 60 জনকৈ কণ ছাত্ৰ ছাত্ৰীক পাঠদান কৰিবলগীয়া হৈছে। ধুবুৰী জিলাৰ আগমনী শিক্ষা খণ্ডৰ অন্তৰ্গত দক্ষিণ বৰবালাৰ চৰ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য এয়া। শিক্ষকসকলেও এনেদৰে বাৰাণ্ডা আৰু মুকলি আকাশৰ তলত মাটিত বহুৱাই পাঠদান কৰিবলৈ বাধ্য হৈছে। বাৰিষা আহিলে ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় শিক্ষকসকল। বিদ্যালয়ত নাই ডেস্ক বেঞ্চ, নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। চৰকাৰে মধ্যাহ্ন ভোজন যোগান ধৰিছে যদিও খোৱাৰ পিছতেই বিশুদ্ধ খোৱা পানীৰ পৰিৱৰ্তে দূষিত পানী সেৱন কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে। আগবাঢ়িছো শহীদুল হকৰ ৰিপৰ্ট। এখন বিদ্যালয়ত শিক্ষক আছে, তেখেতৰ লগত আমি দেখা পাইছোঁ বাহিৰতে কণ ল'ৰা ছোৱালীসমূহক আপোনালোকে পাঠদান দি আছে, কি ক'ব? তাৰমানে ইয়াত শ্ৰেণী কোঠাৰ অভাৱ, মানে আমি ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি পঞ্চম শ্ৰেণীলৈকে 6টা মানে ক্লাছৰ মানে পাঠদান দিব লাগে। এটা শ্ৰেণী কোঠাতে পাঠদান দিবলৈ বহুত অসুবিধা হয়, হাইৰুমি হয়, কাজিয়াও লাগে সৰু ল'ৰা ছোৱালী। সেইকাৰণে আমি 1, 2, 3 ভাগ কৰি বাহিৰত লৈ আহিছোঁ আৰু 4, 5 ৰুমতো দিছোঁ আৰু ক শ্ৰেণীটো বেছি সৰু কাৰণে আমি ৰুমতো দিছোঁ। এনেকৈ ভাগ কৰি আমি পঢ়াই আছোঁ। কিমান ছাত্ৰ ছাত্ৰী আছে? মুঠ 60। আৰু কি কি অসুবিধা আছে আপোনালোকৰ? অসুবিধা মানে বিশুদ্ধ খোৱা পানীৰ অভাৱ আছে, এতিয়া প্ৰব্লেম নহয়। কিন্তু যেতিয়া আপোনাৰ বৰষুণৰ দিন আহিব তেতিয়া বাৰাণ্ডাটো তিতি যায়, তেতিয়া বহুত প্ৰব্লেম হয়। এটা ৰুমতে মানে বহুত হাইৰুমি হয়, তেতিয়া আমি শ্ৰেণী পাঠদান দিওঁতে বহুত কষ্ট হয়। আমি এতিয়া যাম আমাৰ এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগত আমি কথা পাতিম। ছাৰ ইয়াতে আছে। ছাৰ অলপ কথা পাতিব পাৰোঁনে? ছাৰ ছাৰ আপোনাৰ নামটো কি আছিলে? মোৰ নাম হ'ল শ্ৰী বীৰেন্দ্ৰনাথ ৰায়। চৰকাৰক কিবা আহ্বান জনাবনে আপোনালোকে? চৰকাৰৰ কাছত আমাৰ এইটোৱে আহ্বান যে চৰকাৰে যদি মানে আমাৰ ক্লাছৰুম আৰু যদি 2টা দিয়ে খুব ভাল হয়। ইয়াৰ কাৰণে আপুনি আবেদন জনাইছে নেকি চৰকাৰৰ ওচৰত? বিভাগীয় কৰ্তৃপক্ষ না, বিভাগীয় কৰ্তৃপক্ষকতো মাজে মাজে আমি কিছুমান ৰিপৰ্ট আমি দিওঁ আৰু ব্লক লেভেলৰ থ্ৰুত আমি দিওঁ আৰু আজিও আমি এইটো অনুৰোধ জনাইছোঁ চৰকাৰে যদি অনতিপলমে যদি মানে এই সুবিধাসমূহ যদি আমাৰ বিদ্যালয়ৰ উন্নতিৰ কাৰণে যদি আগবঢ়ায় আমি নথৈ আনন্দিত হ'ম। হয়, দক্ষিণ বৰবালাচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে মাজে সময়ে বিভাগীয়ভাৱে এইখন বিদ্যালয়ৰ যি আন্তঃগাঁথনিৰ বিষয়ে ইতিমধ্যে জনাইছে বা জনাই আছে। এইখন বিদ্যালয়ত আৰু অন্ততঃ 2টা শ্ৰেণী কোঠাৰ প্ৰয়োজন, বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজন, বিজুলীৰ প্ৰয়োজন, চাৰিওফালে দেৱালৰ প্ৰয়োজন। অৰ্থাৎ আমি ক'ব লাগিব এখন বিদ্যালয় পূৰ্ণাংগৰূপে গঠন কৰিবলৈ হ'লে যিখিনি প্ৰয়োজন সেয়া এটাও নাই বুলি আমি ক'ব লাগিব। যি ঠাইত আৰম্ভণিৰ পৰা আমি মানুহ গঢ়াৰ যি কাৰিকৰ, সেই কাৰিকৰসকলে মানুহ গঢ়িবলৈ যাওঁতে যি বাধাৰ সন্মুখীন হৈছে, এই বাধা চৰকাৰে কেনেদৰে সমাধা কৰে সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কুৰুক্ষেত্ৰত পৰিণত হৈছে হাজোৰ এখন বিবাহথলী। বিয়া চলি থাকোঁতেই আহি ওলাল প্ৰথমা পত্নী। হাজোত বিয়া কৰাবলৈ আহি উকিল খালে গুৱাহাটীৰ দৰাই। কাহিনীৰ খলনায়ক হৈছে গুৱাহাটীৰ সিজুবাৰীৰ দৰা আশ্ৰফ হুছেইন খান। প্ৰথমা পত্নী থাকোঁতেই আৰু এগৰাকী লাগে আশ্ৰফক। প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয়গৰাকীক বিয়া পাতিবলৈ আহি হাজোৰ বৰ্ণিত এই দশা হ'ল দৰাৰ। বিয়া চলি থাকোঁতেই বৰপেটাৰ পৰা হাজোত আহি বিবাহস্থলীত উপস্থিত হ'ল এইগৰাকী প্ৰথমা পত্নী। তাৰ পিছতে লাগিল হাহাকাৰ। বিয়াৰ পিছতেই জাৰ্মানীলৈ গৈ আশ্ৰফ নামৰ এইটো লম্পটে প্ৰথমা পত্নীৰ সৈতে বন্ধ কৰিছে যোগাযোগ। জাৰ্মানীৰ পৰা আহিয়ে হাজোৰ বৰ্ণিত ঠিক কৰিলে দ্বিতীয়গৰাকী কইনা, কিন্তু বিয়াৰ নিশা লাগিল পয়মাল। বিবাহস্থলীত উপস্থিত আৰক্ষী আৰু বৰ্তমান আশ্ৰফ হুছেইন খান হাজো আৰক্ষী থানাৰ আলহী। স্বামী আশ্ৰফ আৰু পৰিয়ালৰ বিৰুদ্ধে ধন দাবী লগতে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে প্ৰথমা পত্নী। তাৰপিছত তাতে 8 মাহমান থাকিলোঁ আৰু মোক থৈ তেওঁ কলকাতা খালি গুচি গৈছে। মাকৰ লগত থৈ গৈছে আৰু ঘৰত মাকে ভাইকে আৰু বাপেকে মোক বহুত টৰ্চাৰ কৰিছে।
আৰু মোক থৈ থৈ গুচি গৈছে ইটো বাহানা দি থৈ গুচি গৈছে তাৰপিছত কেইদিনমান পিছত মোক ঘৰত থৈ গ'ল 10 দিনমান থাকিম বুলি আহিছিলোঁ তাৰপিছত ভালকৈ আমি মেছেজ কৰিছোঁ তাৰপিছত পটককৈ মেছেজ চব বন্ধ কৰি দিলে কেইমাহমান পিছত শুনো যে তেওঁ মোক নোকোৱাকৈ পলাইছে জাৰ্মান তাৰপিছত নাহে মানে একদম নাহে বন্ধ সব বন্ধ মেছেজ ফোন সব বন্ধ কৰি দিছে যৌতুকৰ কাৰণে কিবা সুধিছিল নেকি কৰিছে 20 লাখ টকা লৈছে আমাৰ পৰা কলকাতাত ফ্লেট কিনিছে নাম কি তাৰ আশৰাফ হুছেইন খান ক'ত ঘৰ গুৱাহাটীৰ চিজুবাৰী নৰ্দমা এতিয়া এতিয়া হাজো বনিত আহিছিল বিয়া পাতিব মোক নোকোৱাকৈ আহিছে মই গমেই নাপাওঁ আমাৰ ঘৰত কোনো গম নাপাওঁ আমাৰ কেছ চলি আছে এই 10 তাৰিখে আহিছিল আকৌ ফেব্ৰুৱাৰী 9 তাৰিখে আমাৰ হাজিৰা আছে কেছ চলি আছে আমাৰ ডিভোৰ্চ একো হোৱাই নাই মই থাকোঁতে কি বেলেগক আহি বিয়া পাতিব আজি মই মাজতে 3 তালাক দিছিল মোবাইলত হোৱাটছএপত পঠাইছিল 3 তালাকটো বেন কৰিছে গভৰ্ণমেণ্টৰ পৰা সেইকাৰণে আমি হেৰি কৰিছিলোঁ হাতীগাঁও থানাত কেছ কৰিছিলোঁ শিৱসাগৰ তলাতল ঘৰৰ সন্মুখত ভিৰ কৰিছে বনভোজ দলসমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ দলসমূহ ঐতিহাসিক তলাতল ঘৰৰ সন্মুখলৈ আহি তৃপ্তিৰে এসাঁজ খোৱাৰ আনন্দৰ লগতে প্ৰকাশ কৰিছে উৎসাহ বনভোজস্থলীত নাচি বাগি আনন্দ প্ৰকাশ কৰাৰ উপৰিও আগন্তুক বৰ্ষ যাতে কুশলে যায় তাকে কামনা কৰিছে বনভোজ দলসমূহে ইংৰাজী নৱবৰ্ষলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ বিভিন্ন বনভোজস্থলীত ব্যাপক সমাগম পৰিলক্ষিত হৈছে বিশেষকৈ শিৱসাগৰৰ যি ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সন্মুখত বহু বনভোজ দল আহিছে বিভিন্ন ঠাইৰ পৰা এয়া দেখিছে এয়া হৈছে ঐতিহাসিক তলাতল ঘৰৰ সন্মুখৰ দৃশ্য ইয়াত আহিছে বিভিন্ন বনভোজ দল তেওঁলোকে ইতিমধ্যে ইয়াত খোৱা পৰ্ব আৰম্ভ কৰিছে এয়া দেখিছে যে তৃপ্তিৰে এসাঁজ তেওঁলোকে একত্ৰিত হৈ সম্প্ৰীতিৰে এসাঁজ খাইছে ইয়াত ক'ৰ পৰা আহিছে খুৰা লখিমপুৰ হয় কেতিয়া আহিলে আজি প্ৰায় 2টা বজাত পালোঁ ইয়াত হয় 3:30 বজাত আহিলোঁ হয় ইয়াত আহি 3:30 বজাত আহিছে এয়া তেওঁলোকে আহাৰ গ্ৰহণ কৰিছে আৰু এয়া হৈছে ঐতিহাসিক শিৱসাগৰৰ তলাতল ঘৰৰ দৃশ্য মই পুনৰ কেমেৰা পাৰ্চনক এবাৰ ইয়াৰ গোটেই সামগ্ৰিক পৰিৱেশ দেখাবলৈ কৈছোঁ এয়া দেখিছে বিভিন্ন ঠাইৰ পৰা আহিছে বনভোজৰ দল এয়া দেখুৱাইছে কেমেৰা পাৰ্চনে যে ইয়াৰ তলাতল ঘৰৰ চৌদিশে কেৱল বনভোজ দল যিহেতু ইংৰাজী নৱবৰ্ষলৈ আৰু মাত্ৰ কেইটামান দিন বাকী আছে এয়া দেখিছে আৰু এটা বনভোজ দল তেওঁলোকে ইতিমধ্যে ইয়াত আনন্দ উৎসাহ প্ৰকাশ কৰিছে মই বৰ্তমান ইয়াৰে এগৰাকী আছে বনভোজ খাবলৈ তেওঁৰ পৰা কি ক'ব এই মুহূৰ্তত ইংৰাজী নৱবৰ্ষলৈ 2022 বৰ্ষলৈ আৰু মাত্ৰ কেইটামান দিন চাওক এই ক'ভিড পৰিস্থিতিত আমি দুবছৰকৈ আমি এনেকুৱা ধৰণৰ পিকনিকৰ উপভোগ কৰিবলৈ পোৱা নাছিলোঁ এইবাৰ এতিয়া 2021 চনৰ যাওঁ হৈছে এই 2021 চনৰ শেষৰ দেওবাৰটোত আমি আজি আমাৰ সাংবাদিক বন্ধুসকলৰ পৰিয়ালসকলে একেলগে গোট খাই আজি ইয়াত আমি পিকনিক খাবলৈ আহিছোঁ যথেষ্ট উপভোগ কৰিছোঁ আৰু সময় হৈছে গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ